বন্ধৰ নামত বহুৱালি কাৰ সিটি বাছৰ চলাচল বন্ধ কৰিলে কোনে জনগণক হাৰাশাস্তি কৰা কোন এইসকল বন্ধৰ নামত মহানগৰীত ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা প্ৰথমে চাওক এই দৃশ্য গণেশগুৰিৰ পৰা আদাবাৰীলৈকে বাছ ষ্টপেজত শ লোকৰ অপেক্ষা বাছৰ বাবে বুধবাৰে হঠাৎ সিটি বাছ নোহোৱাত ঘণ্টাৰ পিছত ঘণ্টা বাছ ষ্টপেজত বাছৰ বাবে অপেক্ষা কৰি যাত্ৰীয়ে উজাৰিলে ক্ষোভ বাছবোৰটো সব বন্ধ কৰি পেলাইছে বহুত মানুহ একে মানে ৰাইজৰ মানে ইমান হাৰাশাস্তি হৈ আছে এটলিষ্ট গভৰ্ণমেণ্টে এছটিচিবোৰ অলপমান হেৰি কৰি এভেইলেবল কৰি দিব লাগিছিলে এই অফিচ টাইমৰ কাৰণে বাছটো নাই কিন্তু এতিয়া ধৰক যিহেতু যিকোনো ছেক্টৰৰে হওক সিহঁতেতো এইবিলাক প্ৰব্লেম বুজি নাপায় কোম্পানী और ऑफिस विल नेवर अंडरस्टैंड ऑल दिस थिंग्स मैं उड़ीसा से आया हूँ जाना था कामाख्या नहीं मिल रहा है गाड़ी बहुत तकलीफ में हूँ কিন্তু হঠাৎ সিটি বাছ নোহোৱাৰ ৰহস্য কি কাৰণ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাই আহ্বান কৰা 12 ঘণ্টীয়া ভাৰত বন্ধ ৰাজহুৱা স্বাৰ্থত ইতিমধ্যে মঙলবাৰে নিশাই প্ৰত্যাহাৰ কৰে সংগঠনটোৱে নিশাৰ ভিতৰতে এই কথা সংগঠনটোৱে প্ৰশাসনক অৱগত কৰাৰ লগতে বাতৰি কাকতত বিবৃতি যোগেও প্ৰকাশ কৰে বুধবাৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ কাকতিয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে এই কথা আমি প্ৰশাসনৰ লগত ৰাতি আমি আলোচনা মৰ্মে তেখেতসকলে কথা দিয়া মৰ্মে যে পেট্ৰলৰ ডিজেলৰ দামটো কমাই আনিব একাধিক্ৰমে তাৰ পৰিপ্ৰেক্ষিতত আমি কালিয়ে এই বন্ধৰ প্ৰত্যাহাৰ আমি কৰিছিলোঁ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি আমি পাব্লিছ কৰিব পৰা নাছিলোঁ কিন্তু অলৰেডি আমি প্ৰিণ্ট মিডিয়াত আমি ইয়াৰ বন্ধৰ কাৰণে আমি যি প্ৰত্যাহাৰৰ প্ৰেছ বিজ্ঞপ্তি সেইটো আমি পঠিয়াই দিছিলোঁ আৰু একৰ্ডিংলি আজি আমাৰ বহুত পেপাৰতে বন্ধ প্ৰত্যাহাৰ হোৱা বুলি ওলাইছে আনকি সিটি বাছৰ চলাচল বন্ধ কৰাৰ কাৰ্যক মুঠেই সমৰ্থন কৰা নাই ৰাষ্ট্ৰীয় যুৱ মৰ্চাই বন্ধ সন্দৰ্ভত সিটি বাছ চালক সংস্থাই কোনো ধৰণৰ যোগাযোগ কৰা নাই সংগঠনটোৰ সৈতে মই এইটো স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি কালিয়ে যিটো বন্ধটো প্ৰত্যাহাৰ কৰিছোঁ ইয়াত কিন্তু ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ কোনো সদস্য ইয়াৰ লগত জড়িত নহয় আমাৰ লগত পৰিবহণ সন্থাই একো ধৰণৰ যোগাযোগ কৰা নাই বা আমাক সমৰ্থন জনোৱা বুলি আমাক কোনো লিখিতভাৱে একো দিয়া নাই বা নিউজৰ জৰিয়তে বা প্ৰিণ্ট মিডিয়াৰ জৰিয়তে কোনো এনেকুৱা আমাক কোৱা নাই আমি এইটো বিষয়ে জ্ঞাত নহয় তেন্তে বন্ধৰ নামত আদাবাৰীত বাছৰ চলাচলত বাধা আৰোপ কৰা এইসকল কোন পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ অজুহাতত ভাড়া বৃদ্ধিৰ বাবে এনেদৰে সিটি বাছৰ চালক মালিক পক্ষই বাছৰ চলাচল বন্ধ ৰাখি হাৰাশাস্তি কৰিলে মহানগৰবাসীক এনে কাৰ্যৰ ওপৰত কিয় চকু নিদিলে প্ৰশাসনে তাক লৈ ক্ষোভ প্ৰকাশ কৰিছে মহানগৰবাসীয়ে জালুকবাৰীৰ পৰা ধ্ৰুৱজ্যোতিৰ সৈতে কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত মৌচুমী শৰ্মা বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট